Namaskar, welcome back to my YouTube channel TMHSS channel. So, আপোনালোকে থাম্বনেল দেখি গম পাইছে যে মই কি টপিকৰ ওপৰত মই আজি ট্ৰেইলাৰ ৰিএকচন দিম। জয় হনুমান বুলি এখন নতুন আপকামিং আসামিজ অ্যাকশন সুপাৰ হিৰো থ্ৰিলাৰ কনসেপ্টৰ ফিল্ম হয়। যিখন ফিল্মৰ প্ৰমোশন আজি বহুত কেদিনৰ পৰা যেতিয়াৰ প্ৰায় ফিল্মখনৰ পোষ্টাৰ মোশন পোষ্টাৰ ওলাইছে তেতিয়াৰ প্ৰায় এই ফিল্মখনৰ প্ৰমোশন এটা বহুত ভালকৈ লৈ যায় আছে মানে যিজন ডাইৰেক্টৰ হিমাংশু প্ৰসাদ দাস তেওঁ আমাৰ কলেজত এছবি দেউৰা মহাবিদ্যালয়ত কেইদিনমান আগত আহিছিল মই তেওঁক লগ কৰিছিলোঁ লগ কৰি কিনে মই মোৰ ইউটিউব চেনেল এটা শৰ্টছত মই সৰু এটা ক্লিপ মানে শৰ্টছ পঠাইছিলোঁ যে এনেকুৱা এখন অসমীয়া চিনেমা আহিছে 18 অক্টোবৰত ৰিলিজ হ'ব জয় হনুমান বুলি সকলোৱে চাব তেওঁ মোৰ লগত একেলগে প্ৰমোট কৰিছিল এণ্ড সেই ভিডিঅ'টো মই ইনষ্টাগ্ৰামতো দিছোঁ অলৰেডি আৰু ইনষ্টাগ্ৰামত খুব 2000 ভিউজ এতিয়ালৈকে অতিক্ৰম কৰিছে বহুতে চাইছে আশা কৰোঁ যিসকলে চাইছে ভিডিঅ'টো গমটো পাইছে যে 18 অক্টোবৰত এখন নতুন আসামিজ মুভি আহি আছে সো তেওঁলোকে যাব যাই কিনে এখন ফিল্ম চাব সাপোৰ্ট কৰিব আমাৰ নিউ আপকামিং অ্যাকশন সুপাৰ হিৰো ফিল্ম আসামিজ সো এতিয়া মই ট্ৰেইলাৰটো চাওঁ তাৰ পিছত মই ৰিএকচন দিম যে কেনেকুৱা হৈছে স্টাৰ্ট तू वही है जो तू सोचता है जिसके दिल में राम है फिर भी लेता नाम भगवान का है तू तो ऊपर वाले का वरदान है तू तो साक्षात हनुमान है सस्पेंस से বডি জগতি হনুমান বুলি ভাবিছ নেকি হনুমানক বচাবলৈ তোৰ ৰাম আহিছিল তোক বচাবলৈ কোন আহিব মই কি আৰ্মি পুলিচ নে সুপাৰমেন তই হলি হনুমান ভালেখিনি ডাইৰেক্ট কৰিছে আমি আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ইমান মানুহ ইমান কেছ মই একো বুজি নাই পোৱা নিউ হিৰোক চান্স আছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি ইয়াতকৈ ডাঙৰ কথা কি হ'ব খুব ভাল কাম কৰিছে এইটো ভালেখিনি একশ্যন চিনছ আছে নাইচ আৰু ভিলেনটো অলপ তাগৰা হৈছে এইটো বেষ্ট হৈছে চকুৰ এই চিনটো মজা হৈছে ক্লোজ আপ চিনটো জিকিবৰ কাৰণে এই যুঁজত নামিছো স্যাৰ মোৰ ল'ৰাটোৰ লগত অন্যায় হৈছে স্যাৰ কিনো আছে জীৱনটোত এনেকুৱা এটা কাম কৰিম যাতে কেৱল আইনাত নিজৰ মুখখন চাবলৈ নহয় নিজকে চুমা খাবলৈ মন যায় জীৱন জিন্দাবাদ ইফেক্টছবিলাক ভাল আছে ছাৰ ইমান সময় লাগিল যে মুতিবলৈ গৈ হাগি থৈ আহিলোঁ Spider-Man, Superman, Hokodore Bab Hनुমান Spider-Man, Superman, Hokodore Bab Hনুমান খুব ভাল ডাইৰেকশ্যনত বনাইছে ফিল্মখন খুব ভাল খৰচ কৰিছে এনেকুৱা একো তাৰমানে হেৰি নাই মানে এনে উৰি আছে আকাশত এনে মানে সেইবিলাক একো নাই খুব ধুনীয়া ডাইৰেকশ্যনত বনাইছে ফিল্মখন আৰু মেছেজটো খুব ভাল হ'ব ফিল্মখন যেনেকৈ প্ৰমোশ্যন কৰি যাই আছে যেনে গানবিলাক ৰিলিজ হৈছে ভিগু কাশ্যপৰ গান এটা আছে আৰু এটা ধুনীয়া ৰোমেণ্টিক ছং এটা আছে আৰু ফিল্মখন তাৰমানে ভালকৈ মানুহৰ মাজত তাৰমানে প্ৰচাৰ কৰিবৰ কাৰণে খুব যথেষ্ট চেষ্টা কৰিছে টীমটোৱে তো সেইটো বস্তু ভাল হৈছে যে এনেকৈ সৰু সৰু মানুহবিলাকৰ লগত কথা পাতিছে যে কেনেকৈ ফিল্মখন বনাম কলেজত গৈছে স্কুলবিলাকত গৈছে আৰু বিভিন্ন প্লেটফৰ্মত গৈছে তেওঁলোকে জুবিন গাৰ্গক কেইদিনমান আগত প্ৰমোশ্যন কৰিছে ফিল্মখনৰ কাৰণে সো খুব ভাল হৈছে ট্ৰেইলাৰখন এটা আউটষ্টেণ্ডিং ট্ৰেইলাৰখন বলিউড ফিল্ম টাইপ ভাইব এটা আহিছে খুবেই ভাল লাগিল যে আমাৰ আসামিজ ইণ্ডাষ্ট্ৰিও ট্ৰাই কৰিছে নেক্সট লেভেল এনেকুৱা কিছুমান মানে আনএক্সপেক্টেড ফিল্ম বনাবৰ কাৰণে মানে
আনএক্সপেক্টেড মানে হ'ল যে আগতে আমি এক্সপেক্ট কৰা নাছিলোঁ যে আমাৰ আছামিজ ইণ্ডাষ্ট্ৰিটোৱে ইমান ডাঙৰ একশ্যন ফিল্ম এটা হ'ব কিন্তু সেই বস্তুটো ৰঘুপতিয়ে দেখুৱাইছে কাঞ্চনজংঘাই দেখুৱাইছে ৰত্নাকৰে দেখুৱাইছে মিছন চাইনাই দেখুৱাইছে এতিয়া চিকাৰে দেখুৱাইছে যে আমাৰ ফিল্মতো গাড়ী উৰুৱা লণ্ডনত যাই শ্বুটিং কৰা তাৰ লগতে ডক্টৰ বি.এছ. বৰুৱাটো এনেকুৱা ধৰণৰ এটা মাষ্টাৰ মাইণ্ড ছাছপেন্স মুভি যিবিলাক আমি নেটফ্লিক্সত চাওঁ তেনেকুৱা ধৰণৰ মাইণ্ডছেট লৈ বনাইছে চ' গোটেইখিনি বস্তু আউটষ্টেণ্ডিং লেভেল হৈছে এণ্ড বিদুৰ ভাই কিমান ভাল এখন কমেডি যিহেতু আজিৰ টাইমত কমেডি ফিল্ম বুলি ক'লে 700-800 কোটি টকা আৰামছে আহি যায় ঠিক তেনেকৈ বিদুৰ ভাই আমাৰ অসমত খুব ভাল এটা কালেকশ্যন লাভ কৰিছে বিদুৰ ভাই য'ত মানে এনেকুৱা বনাইছে যে বিদুৰ ভাইখন যে কোনোবা মানে এনেকুৱা চাই এনেকুৱা লাগিছে যে হাঁহিব মনজনে কিন্তু জোৰ জবস্তি হ'লেও মানে হাঁহিব লাগিবই কিন্তু কান্দিব মনজনে কিন্তু কন্দুৱাই দিছে একদম ফিল্মখন তাৰমানে খুব ভালকৈ প্ৰেজেণ্ট কৰিছে প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীক আৰু চিনেমাটোগ্ৰাফিও খুব ভাল তো এইখনো খুব বেছি ভাল এণ্ডিঙৰ পিনতো এটা কমেডিও আছে চাগে পুলিচৰ কেৰেক্টাৰটো অলপমান কমেডি টাইপ হ'ব আৰু খুব ভাল মেছেজ থকা ফিল্ম আগতে নিজৰ পাৱাৰটো গম নাই কিন্তু পিছত পাৱাৰটো গম পায় কেনেকৈ গম পায় তাৰ উদ্দেশ্যটো কি এইবিলাক ধুনীয়াকৈ দেখুৱাব ছাছপেন্সো আছে যেনেকৈ দেখাইছে ট্ৰেইলাৰখনত জামিয়নবিলাক মাৰ্ডাৰ কৰি যায় আছোঁ আমি চ' কেনেকুৱা হ'ব ষ্টৰিটো এতিয়া আমি 18 অক্টোবৰ যাইহে আমি গম পাম গতিকে ফ্ৰেণ্ডছ চ' দৰ্শকসকল আপোনালোকে যাওক আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিক ছাপোৰ্ট কৰক খুব ভাল ভাল ফিল্ম বনাব ট্ৰাই কৰি আছে খুব ভাল এটা নিউ কনচেপ্টৰ ফিল্ম বনাবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আছে তাৰ কাৰণে আমি সঁহাৰি জনাব লাগিব যিমানে আমি সঁহাৰি জনাম সিমানে তেওঁলোকে সাহস পাব আৰু সেইমতে তেওঁলোকে আগবাঢ়ি আহিবৰ কাৰণে ট্ৰাই কৰিব পাৰিব কাৰণ এইবিলাক কাম কৰিবৰ কাৰণে বহুত এটা বহুত সাহসৰ প্ৰয়োজন এনেকুৱা কনচেপ্টৰ ফিল্ম বনাবৰ কাৰণে এনেকুৱা কনচেপ্ট আজিকালি নৰ্মেল ফিল্ম এখন বনাব গ'লেও বহুতখিনি কষ্টৰ হয় 30 মিনিটৰ 10 মিনিটৰ ভিডিঅ' এটা বনাওঁতেও আপোনাৰ 2-3 দিন লাগি যাব পাৰে বা কেতিয়াবা আপোনাৰ 1 মাহো লাগি যাব পাৰে তো ভাবক এনেকুৱা এখন চিনেমা বনাবৰ কাৰণে কিমান দিন লাগিছে কাৰণ এনেকুৱা এখন কনচেপ্ট এনেকুৱা এখন ডাইৰেকশ্যন দিবৰ কাৰণে এনেকুৱা মানে বলিউডৰ নিচিনা ভাইব দিবৰ কাৰণে গতিকে সেই হিচাপে আমি এই অসমীয়া ইণ্ডাষ্ট্ৰিটো ছাপোৰ্ট কৰিব লাগিব গতিকে 18 অক্টোবৰ তাৰিখে আপোনালোকে যাওক আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিক ছাপোৰ্ট কৰক ধন্যবাদ